হৰিনামেৰে মুখৰিত ভৱানীপুৰ সত্ৰ নৱনিযুক্ত সত্ৰাধিকাৰৰ অভিষেক অনুষ্ঠান। এই দৃশ্য বজালীৰ ভৱানীপুৰ সত্ৰৰ নৱনিযুক্ত সত্ৰাধিকাৰৰ অভিষেক অনুষ্ঠানৰ ব্যাপক আয়োজন। ভৱানীপুৰৰ কৃষ্ণকান্ত নাথক সত্ৰখনৰ সত্ৰাধিকাৰ হিচাপে নিযুক্তি দিয়াৰ পিছতে আজি ভৱানীপুৰৰ বিভিন্ন হাতীৰ সহস্ৰাধিক লোকে সত্ৰাধিকাৰগৰাকীৰ বাসগৃহৰ পৰা হৰিনাম পৰিৱেশনেৰে সত্ৰাধিকাৰগৰাকীক আদৰি আনে সত্ৰ প্ৰাংগণলৈ। ভৱানীপুৰ সত্ৰত উপস্থিত হোৱাৰ পিছতে বৰপেটা সত্ৰকে ধৰি বহুকেইখন সত্ৰৰ কেইবাগৰাকীও সত্ৰাধিকাৰৰ দ্বাৰা সত্ৰাধিকাৰগৰাকীৰ অভিষেক অনুষ্ঠান সম্পন্ন হয়। জানিব পৰা অনুসৰি ভৱানীপুৰ সত্ৰত এইবেলি প্ৰথমবাৰৰ বাবে সত্ৰাধিকাৰ নিযুক্তি দিয়া হৈছে। ভৱানীপুৰ সত্ৰত সমবেত হোৱা সমূহ ৰাইজলৈ সত্ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি সেৱা জনাইছোঁ। নৱনিৰ্বাচিত ভৱানীপুৰ সত্ৰৰ প্ৰথম সংখ্যক সত্ৰীয়া প্ৰভুলৈ সেৱা নিবেদিছোঁ। আজি সঁচাকৈয়ে ভৱানীপুৰবাসীৰ এটি আনন্দৰ দিন আৰু আজিৰ এই যি শুভক্ষণত আমি 4 বছৰৰ অধিক কালৰ পিছত প্ৰথম সংখ্যক সত্ৰীয়া হিচাপে মাননীয় শ্ৰীযুত কৃষ্ণকান্ত নাথ বাপজনাক পাইছোঁ। বাপজনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আগন্তুক দিনত ভৱানীপুৰ সত্ৰক আগশাৰীৰ সত্ৰ হিচাপে স্থাপন কৰাৰ আমি মানক লৈছোঁ। যি কি নহওক, আজিৰ এই অনুষ্ঠানভাগিত আৰম্ভণিতে সত্ৰৰ গুৰু আসনৰ সন্মুখত ৰাতিপুৱাৰ নৃত্য প্ৰসংগৰ পিছত মাননীয় সত্ৰীয়া বাপজনাৰ বাসগৃহৰ পৰা ভৱানীপুৰ অঞ্চলৰ বিভিন্ন হাতীকুছিৰ পাঠক ভকত আইসকল আটাই লগ হৈ তেওঁক আমি আদৰণি জনাইছোঁ আৰু আদৰণি জনাই আমি উত্তৰৰ কাঠিত বহিছোঁ সত্ৰৰ। যিহেতু আমাৰ বৰ্তমানো নিৰ্মিত অৱস্থাত আছে গোপালতাৰ বাসগৃহ, অৰ্থাৎ যিটো মঠ বুলি কোৱা হয়, আৰু সেয়েহে মঠক সন্মুখ কৰি আমি উত্তৰৰ কাঠিত বহিছোঁ। আৰু অলপ সময় পিছত দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা সত্ৰৰ, সুন্দৰীয়া সত্ৰ আৰু গোৱাগাছা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুসকল আহি পাব আৰু তেওঁলোক অহাৰ পিছত ভৱানীপুৰ সত্ৰৰ গুৰু আসনৰ সন্মুখত নৱনিৰ্বাচিত সত্ৰীয়াৰ অভিষেক অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু অভিষেক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছত সমূহ ৰাইজে মিলিত হৈ হৰিধ্বনি কৰা হ'ব, নাম প্ৰসংগ কৰা হ'ব আৰু নাম প্ৰসংগৰ অন্তত সমূহ ৰাইজৰ প্ৰীতিভোজৰ আয়োজন আছে। আৰু আজিৰ এই অনুষ্ঠানভাগি এনেদৰে আমি কাৰ্যসূচী পৰিণত কৰিছোঁ। যি কি নহওক, সদুশেষত সমূহ ৰাইজক আমি সত্ৰৰ তৰফৰ পৰা সেৱা ধৰিছোঁ আৰু নৱনিৰ্বাচিত সত্ৰীয়া মহাপ্ৰভুৰ শ্ৰীচৰণত আমি সেৱা জনাইছোঁ, যাতে বাপজনাৰ দীৰ্ঘায়ু কামনা হয়, সুস্বাস্থ্য কামনা হয় আৰু আগন্তুক দিনত সত্ৰৰ সমস্ত দিশ যাতে সুচাৰুৰূপে বাপজনাই চলাই নিব পাৰে, তাৰ কাৰণে সত্ৰৰ মহাপ্ৰভু শ্যামৰাই প্ৰভুৱে যেন তেওঁক শক্তি দিয়ে, ৰাইজক শক্তি দিয়ে। আজিৰ অনুষ্ঠানৰ এইখিনিয়ে। কৃষ্ণ। বজালীৰ পৰা সঞ্জীৱ দাস ৰিপৰ্ট, এনি ভাৰত 24।